মা কালী মাৰ প্ৰসাদ কেঁচা দেখিছেনে? এইটো হ'ল হালোৱা। এজনীয়া চৌকা, এইফালে দুজনীয়া। আপোনাৰ সকলোৱে ভালে আছে, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'। আৰু গাইজ বৰ্তমান মই আপোনালোকৰ মাজত নিউ এটা ভিডিঅ' লৈ আহিছোঁ আৰু বহুত দিনৰ মূৰত লৈ আহিছোঁ, যিহেতু এসপ্তাহমানৰ পাছত আহিছোঁ আপোনালোকৰ মাজত। বিশেষ এটা মানে কামত অলপ বিজি আছিলোঁ, সেই গতিকে ভিডিঅ' বনাব পৰা নাই আৰু মানে ক'তো যোৱাও নাই, দিনকাল মানে অকণমান মানে ভালো লগা নাই বাৰু। তো সেই গতিকে মানে যোৱা নাই ক'তো। আৰু যি কি নহওক মই আপোনালোকৰ মাজত মানে অন্য এটা ভিডিঅ' যিহেতু আনিছোঁ আৰু আমাৰ ঘৰত আছে মানে আজি আছে নাম নমি, মানে ধুনীয়াকৈ দিছে। আপোনালোকে কেলেণ্ডাৰ সকলোৱে মানে দেখিছে, কিন্তু বহুতে মানে নাম নমি কেনেদৰে পূজা হয় সেইটো কথা মানে বহুতে নাজানে। তো আজি ভাবিছোঁ মানে আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আৰু গাইছ আৰু ধুনীয়াকৈ গৈ আছোঁ এতিয়া বজাৰ কৰিবলৈ আইতাহঁতৰ লগত গৈ। আৰু মা মানে তাতে মানে অলৰেডি গেৰুৱাতে আছে, পালাত গৈছে ভণ্টি মাহঁতে, সিহঁত তাত লগ কৰিম আৰু ময়ো যাম যিহেতু। আৰু ইম্পৰ্টেণ্ট এটা কথা আছিল, মানে এটা কমেণ্টৰ ৰিপ্লাই দিম। মানে সেই কমেণ্টটো মানে আজি 3 সপ্তাহ আগতে দিছিলে বাৰু, যি কি নহওক মানে সেই কমেণ্টটো মই ৰিপ্লাই দিব পৰা নাই। আৰু সেই কমেণ্টটো মানে বহুত ইণ্টাৰেষ্টিং কমেণ্ট, আপোনালোকে চাব শেষলৈ। আৰু সেই কমেণ্টটোত মানে পঢ়ি নিজকে অলপ মানে বেয়া লাগিছে, ভুল এটা কৰিছিলোঁ। তো চাই থাকক, প্ৰথম বজাৰ কৰি আহোঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ জনাই আছোঁ। বাৰু গাইজ যি কি নহওক প্ৰথম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এইখিনি মানে আপোনালোকৰ স্ক্ৰিপ্টটো ভাবিলৈ দেখুৱাই দিওঁ। ৰাতিপুৱা প্ৰথম ধুনীয়াকৈ তৰমুজ খাইছোঁ খালী পেটে। তাৰপাছত ধুনীয়াকৈ মামীয়ে পাকঘৰ কাম কৰিছে, যিহেতু পাকঘৰ কামটো বহুত ডাঙৰ কাম। আৰু যিহেতু ৰামনৱমী পূজা পাকঘৰ ভিতৰত হয় আৰু নতুন চৌকা হ'ব লাগে, যিহেতু মাছ মাংস বনোৱা চৌকাতটো এইবোৰ প্ৰসাদৰ বস্তু বনাব নোৱাৰি। তো দেখিবলৈ পাইছোঁ ধুনীয়াকৈ নতুন চৌকা ইয়াত পোতা যাব, পুৰণা চৌকাটো ভাঙা গৈছে। সকলোবোৰ ঘৰ দুৱাৰটো চাফা হ'ল, কিন্তু এই পাকঘৰটোৱে মেইন, যিহেতু পাকঘৰত পূজা হ'ব। আৰু দেখিবলৈ পাইছে শাহুমায়ে ধুনীয়াকৈ মানে পাকঘৰটো মানে চাফা কৰিছে। এই পাকঘৰ চাফা হৈ যোৱাৰ পাছত ধুনীয়াকৈ বজাৰ কৰিবলৈ যাব। আৰু 12টা যিহেতু বাজিল, গেৰুৱা ঐতিহাসিক শ্ৰী কলীয়া থান যিহেতু আছে উপস্থিত মেইন চাউলিৰ ওচৰতে, আৰু তাত হৈছে ভাগৱত। ধুনীয়াকৈ অলপ দেখুৱাই দিছোঁ, মানে ভিতৰত যোৱা নাই। আৰু দেখিবলৈ পাইছে মাহঁতে আহিলে, ইহঁতে মানে পালাত গৈছে, পালাটো অফ আছিল বোলে। বৰ্তমান আহি পালোঁ ভোৰাগাঁও মিলত আহিছোঁ, মানে ইয়াত মানে মুড়ি বেচে। তো মুড়ি 10 কেজিমান লৈ যাব লাগে, যিহেতু টুমটুমত বহি আছে। আইতা ভাগৰ লাগি গৈছে, আৰু এইজনী ষ্টাডি মেমজনী আহিছে। আৰু মানে ইয়াত মানে মুড়ি কিনিবলৈ আহিছোঁ, প্ৰথম মুড়িটো কিনি লওঁ। আৰু ইয়াতে ওচৰতে কি আছে বোলে আইতা জানো, বঙালী মানুহবোৰৰ অথমি পূজা আছে, আজি গা ধুব। নহয় আজি যে বঙালী মানুহ সবাই যে গা ধুব মেলা আজি নাহান বুলি কয়। আজি মানে আমাৰ ইয়াতে ডুব নাহান বুলি কয় বঙালী মানুহবোৰক। ভোৰা গাঁৱতে স্থান চলি আছে, তো তাত নাযাওঁ, ইমান মানুহৰ ভিৰনো কি যাম, বাছ আপোনালোকক জনাইছোঁ। এইফালে দেখিছে মোবাইল দেখুৱাই আছে আইতা, এনেই একেলগে বহো, যা 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 তাত যা। কেনেকুৱা লাগি ভাল লাগিছে, ইমান গধূলি 10 কেজি আছে আছে। এশৰ ভিতৰত 90% মানে ইয়াৰ পৰাই মই শ্বপিং কৰোঁ, যিহেতু গাইজ আপোনালোকে দেখিবলৈ পাইছে খাৰুমণিৰ দোকান। আৰু ইয়াৰ পৰা মানে মই ৰিলছত যিমানবোৰ গহনা গাঁঠনি দেখে চব ইয়াৰ পৰা নিওঁ। পিছে 10% অনলাইনত থাকে। ধুনীয়াকৈ গিফ্ট শ্বপিং কিবা কিনি সকলোবোৰ ল'লোঁ। আৰু দেখিবলৈ পাইছে মাক ধুনীয়াকৈ ভিডিঅ' এটা উঠাব দিলোঁ। আমাক সকলোকে মানে ধুনীয়াকৈ বজাৰ কৰিছোঁ, নামনমি বজাৰ, আটা বস্তাৰ পৰা ধৰি সকলোবোৰ বস্তু হৈছে। আৰু এইফালে ষ্টাইলি মেমজনী একদম মোবাইলতে খাই লাগি আছে, আৰু মা আছে আগত, মামীয়ে বহিছে। আৰু ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ। চ' গাইজ বৰ্তমান আপোনালোকৰ চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো দেখুৱাইছোঁ, যিহেতু মোৰ প্ৰথমতে দেখুৱাব লাগিছিলে। আজি মানে বইল খাইছোঁ, যিহেতু আজিৰ দিনটো আৰু কাইলৈৰ পৰা বইল খাইছোঁ, মাছ মাংসও খোৱা নাই। আৰু যিহেতু নাম নমি পূজা, আৰু ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ পেলাই ধুনীয়াকৈ আইতাৰ লগত অলপ হেল্প কৰাই দিছোঁ, ধুনীয়াকৈ প্ৰসাদ বনোৱা হেল্প কৰিছোঁ। আৰু মা কালী মা প্ৰসাদ মানে, তো অলপ দেৰিকৈ মানে মা কালী মা থানলৈ যাম, ধুনীয়াকৈ পুৰি হালোৱা বনাই লৈ যাম, যিহেতু মা কালী মাৰ ফেভৰেট প্ৰসাদ। তো ধুনীয়াকৈ বনাই আছোঁ, আৰু হাতে বনাইছোঁ, যিহেতু বেলনা ইউজ কৰিব পৰা নাযায়। আৰু নতুন কেৰাহী, আৰু ধুনীয়াকৈ মানে চব নতুন বস্তু বনাইছোঁ ধুনীয়াকৈ। বৰ্তমান অষ্টমী চলি আছে, আৰু ৰাতি 12টা বজাৰ পাছৰ পৰা নৱমীও চলিব। তো নাম নৱমী পূজা হ'ব, আপোনালোকক ধুনীয়াকৈ দেখাম, আপোনালোকে চাই থাকিব ধুনীয়াকৈ। তেতিয়ালৈ প্ৰসাদখিনি বনাই লওঁ, দেৰি হৈছে। প্ৰসাদ বনাই হৈ গ'ল, আৰু ধুনীয়াকৈ আইতা মই পোৱালিকেইটা মিলি ধুনীয়াকৈ গৈ আছোঁ মা কালী মাৰ থানলৈ। ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক চাব। আৰু ধুনীয়াকৈ দেখিছে আমাৰ ৰাজহুৱা মা কালী মা
মানে পূজা অৰ্চনা চলি আছে আৰু সকলোৱে আছে আৰু ঠাণ্ডাটো দেখিবলৈ বৰ ধুনীয়া লাগিছে আৰু বৰ ধুনীয়া ঠাণ্ডা আজি বৰষুণ হ'ব নেকি আৰু যি কি নহওক ধুনীয়াকৈ সকলোৱে ৰাইজ মিলি ধুনীয়াকৈ পূজা কৰিছে মা কালী মাৰ এইখিনি দৃশ্যটো চাই কিবা এটা বহুত ভাল লাগিছে আৰু ৰাতি বৰ্তমান 7টা বজা সময় কথা এটা আছে নহয় গাইজ বিহাৰী মানুহৰ 12টা মাহত 13টা পূজা বুলি কয় কিন্তু সঁচাই কয় একচুৱেলি গাইজ এইবোৰ মানুহৰ মানে বহুত পূজা থাকে আৰু বঙালীবোৰৰ বহুত পূজা থাকে যি কি নহওক পূজাবোৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাইছোঁ আৰু নাম নমি কেনেদৰে চেলিব্ৰেট কৰে আজি মানে সম্পূৰ্ণ ভিডিঅ'টোত পাব তো গাইজ দেখিবলৈ পাইছে সকলো ৰাইজ মিলি ধুনীয়াকৈ সেৱা অৰ্চনা কৰিলেও আৰু পূজা সমাপ্ত হ'ল মা কালী মা আশীৰ্বাদ লৈছোঁ আৰু ধুনীয়াকৈ মানে এতিয়া ঘৰলৈ যাম সকলোৱে খাই আছোঁ মা কালী মাৰ প্ৰসাদ ধুনীয়াকৈ খাই লওঁ তাৰপাছত ধুনীয়াকৈ খিচিৰি খাম অলপ জিয়াম খুব যিহেতু পূজাটো মানে আছে 2টা বজাত হ'ব যিহেতু মানে 12টা বজাৰ পাছত মানে নমি পৰিব তো সেই গতিকে আৰু এয়া মা কালী মাৰ প্ৰসাদ তাৰপিছত দেখিছেনে এইটো হ'ল হালোৱা এইটো আটাই বনায় আৰু খুব টেষ্টি খুব ধুনীয়া লাগে ঘি দিয়ে চেনি মিঠৈ গুড় দিয়ে যিকিনো মই এদিন আপোনালোকক বনাই এই ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আপোনালোকে চাব বম 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 টেষ্টি লাগে বহুত ধুনীয়া লাগে মই ইমানো ভাল নাপাওঁ কিন্তু প্ৰসাদৰ নামত খাব লাগে আৰু খুব ভাল আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আপোনালোকে চাব আৰু ধুনীয়াকৈ মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া খাওঁ ন গাইছ বৰ্তমান ৰাতি 8টা বজাত দৃশ্য দেখিছে আৰু ধুনীয়াকৈ কলচটো বহাই দিয়া গৈছে ধুনীয়াকৈ মানে পূজা অৰ্চনা হ'ব আৰু ভাইটি ভণ্টিহঁতৰ ওচৰতে বহুত হুলস্থুল কৰি আছে আৰু সিহঁতে মানে শুবলৈ কাজিয়া কৰি আছে মানে ইয়াত সি শুব মই শুম এনেকৈ মানে আৰু ৰুমত আহিলোঁ আৰু ধুনীয়াকৈ গিফ্টবোৰ মানে ছাইডত থওঁ আৰু দেখিছে নহয় স্পেচিয়েল মানুহ এজনৰ বাৰ্থডে আছে তো সেই গতিকে মানে বাৰ্থডেত বহুতকেইটা গিফ্ট লৈছোঁ আপোনালোকে চাব বিচাৰে যদি কমেণ্ট ছেকশ্যনত ক'ব মই আপোনালোকক দেখুৱাম যি কি নহয় এই গিফ্টবোৰ ছাইডত ক'ৰবাত থৈ দিওঁ স্পেচিয়েল গিফ্ট গাইজ যি কি নহওক এই বক্সটো মানে আজি গিফ্টত পেকিং কৰি আনিছোঁ ইয়াত স্পেচিয়েল বস্তু এটা আছে পাছত আপোনালোকক জনাম দিয়ক বৰ্তমান দেখিবলৈ পাইছে ৰাতি 11টা বজাৰ দৃশ্য আৰু ধুনীয়াকৈ আমাৰ মাজু আমি কামত লাগিছে আৰু আইতা হেল্প কৰি আছে যিহেতু আইতা পূজাটো কৰিব আইতা মানে ব্ৰত আছে তো আইতাও বহুতখিনি কাম কৰিছে আৰু ভাইটি ভণ্টিটো ধুনীয়াকৈ শুই আছে আৰু কাজিয়া কৰি আৰু দেখিবলৈ পাইছে এইটো হ'ল আমাৰ ঘৰৰ মটৰমাহ দালি ধুনীয়াকৈ ৰুটিৰ মাজত বনাব মানে সোমাই আৰু ইফালে আটা ধুনীয়াকৈ মানে কামবোৰ চলি আছে প্ৰিপেৰেশ্যন এইফালে চাক নতুন চৌকা দেখিছেনে একদম ধুনীয়াকৈ এইফালে পায়স বনাই আছে যিহেতু প্ৰসাদবোৰ বনাই হৈ যোৱাৰ পাছত ৰাতি 12টা বজাৰ পাছত নৱমী লাগিব তো সেই গতিকে পূজা অৰ্চনা হ'ব ইফালে আমাৰ অসমীয়া একদম পূৰা তামাম কামত লাগিছে দেই গাইজ ইফালে দেখিছে ধুনীয়াকৈ প্ৰসাদ বনাই হৈ গ'ল একদম ঘিউত ধুনীয়াকৈ দেশী ঘিউত ধুনীয়াকৈ বনাইছে গোটেই প্ৰসাদবোৰ আপোনালোকক অলপ দেখুৱাই দিছোঁ এতিয়া যিহেতু এতিয়া অলপ দেৰিকৈ ৰামনৱমী পূজা হ'ব আৰু যিহেতু আজি শ্ৰীৰামজীৰ বাৰ্থডে তো সেই গতিকে মানে খুব ধুনীয়াকৈ চেলিব্ৰেট কৰিম আৰু কেক চেক নহয় আৰু এনেদৰে চেলিব্ৰেট কৰা হয় আৰু যিহেতু শ্ৰীৰাম বাবাৰ ফেভৰেট এইবোৰ খাদ্য তো সেই গতিকে আৰু ইমান বেছি মই নাজানো যিখিনি জানো যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ আইতা ধুনীয়াকৈ পূজা কৰি আছে আপোনালোকক দেখিবলৈ পাইছে বৰ্তমান 1:30 বাজি আছে আৰু 1:30 বজাত আইতা মানে একদম ধুনীয়াকৈ পূজা কৰি আছে আইতা মুখখন অলপ শুকাই গৈছে যিহেতু গাইজ একো খোৱা নাই ন দিনটো লঘন দিয়া আৰু ধুনীয়াকৈ পূজা অৰ্চনা কৰিছে আৰু আইতা বহুত বেমাৰো আছে কিন্তু তথাপিও মানে পূজা ভক্তিৰ আগত মানে একো চিন্তা নকৰে এইফালে মোবাইল চোবাইল চাই আছে আৰু পূজা এতিয়া সমাপ্ত হ'বহি এতিয়া লগ পাই আছোঁ মৰ্ণিঙত যিহেতু গাইজ টোপনি ধৰিছে মোৰ আৰু পূজা হৈ থাকিব আপোনালোকৰ 1 ঘণ্টাৰ পাছত মানে এতিয়া সমাপ্ত হ'ব আৰু 1.5 ঘণ্টা হ'ল বৰ্তমান গাইজ মই মাহঁতৰ ঘৰতে আহিছিলোঁ ভাবিছিলোঁ মানে অলপ মানে এপাকমান ঘূৰি যাম আইতাক লৈ আহিছিলোঁ তাৰপাছত ধুনীয়াকৈ ঘৰত আহিলে দেখিছোঁ কি মানুহ আহিছে মায়ে মোক প্ৰসাদ খাবলৈ দিছে আৰু ভণ্টিহঁতক বিচাৰিছোঁ দুজনীমান কিবা কাম কৰি আছে আৰু এজনী মানে ধুনীয়াকৈ পথাৰতে ধুনীয়াকৈ তাই চৌকা মানে বনাইছে তো সেই গতিকে মানে চৌকা চাহ আছে আৰু সেই চৌকাবোৰত তাই মানে বেচে কিছুমান মানুহ মানে বেচে মানে কিছুমানে নিজে দি যায় পইচা মানে কষ্টখিনি দেখি মানে তো ধুনীয়াকৈ মানে সি 200 টকাকৈ লয় তাই মানে নিজৰ খৰচখিনি ওলায় আৰু ধুনীয়াকৈ এইফালে চাকটা চৌকা এজনীয়া চৌকা এইফালে দুজনীয়া ফাটি গৈছিলে লিপিব তাই ভালকৈ আৰু দেখিছিলে ধুনীয়াকৈ আৰু ইয়াতে মাটি খান্দি পেলাই তাই মানে ধুনীয়াকৈ বনায় আৰু মানুহজনী সিফালে আহা সেইজনী মানুহজনী আজি দিনটা কেইটা গ'ল 4টা গ'ল আজি তাৰ 4টা গ'ল আৰু 4টা আছে গুডলা সময়ত আহি লৈ যাব এইকেইটা সৰুকেইটা কিমানকৈ দিয়া মন্দিৰা মানে 100 এদিন বনাম নহয় মিলি পেলাই তাৰপিছত ভিডিঅ'ত দেখুৱাব লাগিব
তাই কিন্তু এই প্ৰতিভাটো আছে আৰু আমাৰ আইতা যিহেতু নানিমা তাই আমাৰ নানিমা মানে ধুনীয়াকৈ বনায় হাতী জীৱ জন্তু এনেকৈ বহুতখিনি বস্তু মাতিও বনাব জানে চৌকাৰ পৰা ধৰি তাত নানিমাৰ পৰা শিকিছা ন আমাৰ নানিমা মানে ঘৰত মামাহঁতৰ ঘৰত গ'লে তাৰমানে দেখিছিলে তাৰ পৰা শিকিছে আৰু এনেকৈ বনাই আছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা গাইজ তাই এদিন মা কালিমা বনাইছিলে আৰু সেই মূৰ্তিটো আমি দেখা পাই মানে বহুতে গাই দিছিলোঁ ন মনত আছে কেনেকৈ বনালি কৈ দিয়াচোন অলপ হাতে দি বনালোঁ হাতেতো চবেই বনায় ন কিন্তু মানে বহুত মানে ঘৰত গালি শুনিছে মানে মা কালিমা মূৰ্তি এনেকৈ বনাব নাপায় আৰু বেয়া মানে মই এটা কমেণ্টৰ কথা ৰিপ্লাই দিম যিহেতু মই আপোনালোকক জনাম বুলি প্ৰথমতে কৈছিলোঁ আৰু কালি যিহেতু দেখিছে বহুতখিনি কাম আছিল পূজা পাতত মানে সেনেকৈ ভিডিঅ' উঠাব পৰা নাছিলোঁ আৰু যিয়ে নহয় মোৰ কমেণ্টটো আপোনালোকক জনাওঁ মৌচুমী সোণোৱাল নামৰ এটা একাউণ্টৰ পৰা কমেণ্ট আহিছিলে মানে সেই কমেণ্টটো মানে আহিছিলে মানে এতিয়া প্ৰায়গৰাকী যে মই ধাম কৰি যেতিয়া আহিছিলোঁ তেতিয়া মানে তাত এটা কমেণ্ট আহিছিলে সেই কমেণ্টটো আছিলে আমাৰ অসমীয়া মানুহ এনেকৈয়ে গামোচা নগচকৈ এইটো কিন্তু একদম ভাল কথা কৈছে আৰু মই তেওঁক মানে বহুত ধন্যবাদ জনাইছোঁ যে মোক ভুলটো মানে মোক কৈছে আৰু এইটো মোৰ ভুল আছিল আৰু মই এনেকৈ কৰিব নালাগিছিলে যিহেতু মানে মই মানে ভাবুক হৈ গ'লোঁ আৰু যিহেতু ভিডিঅ'ত সেনেকৈ উঠাব পৰা নাই আপোনালোকে বুজিলে হয় মানে মই যেতিয়া ঘৰত মানে আহি পাইছোঁ মাহঁতে যেনেকৈ স্বাগত যেনেকৈ ফুল হেৰি কৰিছে মই এনেকুৱা মানে মই কেতিয়াও মানে ভাবাও নাছিলোঁ যে মাহঁতে মোৰ কাৰণে মোৰ ভণ্টিহঁতে এনেকুৱা কিবা প্লেনিং কৰিছে তো তেওঁলোকে মানে যিখিনি পাৰিলে কৰিলে আৰু মই সেইটো টাইমত মানে ফুল গুচকাটোৰ লগত মই বহুতখিনি কথা কৈছোঁ ফুল গুচকিব নাপায় এনেকৈ তেনেকৈ নালাগে আঁতৰি দিয়ে কিবাকিনি বহুত ক'লোঁ কিন্তু গামোচাটোৰ কথা মই ন'টিচ নকৰিলোঁ ন'টিচ মানে এইটোৱে মানে কথাটো মেইন যিহেতু মই ইমান দূৰৰ পৰা কষ্ট ভাগৰি আহিছোঁ আৰু মই ভাবুক হ'লোঁ মানে মনত একো নাছিল বাছ মোৰ মনত এটাই কথা আছিল যে মই ৰেষ্ট কৰিব লাগে আৰু সেই ভিডিঅ'টো আপোনালোকে চাইছে অকণমানে স্কিপ দিছোঁ আৰু সেইখিনিয়ে লাষ্ট আছিল আৰু তাৰ পৰা মানে এনেকুৱা নাই কৰা আৰু এইটো মানে মোৰ ভুল আছিল আৰু থেংক ইউ ছ' মাছ মোৰ ভুলটো আপুনি ক'লে আৰু এনেকুৱা নেক্সট টাইমটো এনেকুৱা মই জিন্দগীটো নকৰোঁ না কাৰোবাক মই কৰিবলৈ দিম এনেকুৱা ভুল আৰু হয় দিয়ক আমাৰ অসমীয়া মানুহৰ গামোচাটো কিমান ডাঙৰ বস্তু এইটোতো আমাৰ অসমীয়া মানুহে জানে যি কি নহওক গাইজ এতিয়া মই ধুনীয়াকৈ ঘৰলৈ যাওঁ আপোনালোকক অলপ দেখুৱাওঁ মই ইমান ভালকৈ বেছি কমেণ্টটোৰ বিষয়ে কোৱা নাই যিহেতু মোৰ ভুল আছিল আৰু ধন্যবাদ যিহেতু মোৰ ভুলটো আপোনালোকে জনাইছে আৰু ঘৰত যাওঁ এতিয়া ঘৰত আহিলে কিবা বেলেগ এটা নাটক দেখিবলৈ পাইছোঁ চাওকচোন আপোনালোকে গাইজ লগ পাইছোঁ নেক্সট ব্লগত আৰু মা যিহেতু সিহঁতক বহুত খং কৰিছে মাৰিব আৰু মই মানে কেমেৰা অফ কৰোঁ নহয় ময়ো পিটন খাম আৰু ৰিচাৰ্জ নহয় সেই গতিকে ভিডিঅ'টো অলপ দেৰিকৈ আহিছে বাই বাই গাইজ লগ পাইছোঁ নেক্সট ব্লগত